নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে মই আপোনালোকক লডেক্স আছাম চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিম আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 2021। চ' আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 2021 যিখন এখন বিল আৰু বিধানসভাৰ সদনত এইখন ইন্ট্ৰডিউচ কৰিছিলে 2021ত, আৰু এইখন এক্ট এনফৰ্চমেণ্টতো আহিছে 2021ৰ পৰা। আপোনালোকে সকলোৱে জানে যে আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 2021ৰ আগত আমাৰ অসমত বেলেগ এখন এক্ট আছিলে, যিখন এক্ট আছিলে কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 1950, যিটোৱে আমাৰ ইণ্ডিয়া আৰু অসমৰ মাজত বাংলাদেশ আৰু অসমৰ যোনটো বৰ্ডাৰ, এই বৰ্ডাৰত যোনটো ইললিগেল কেটেল স্মাগলিং হয়, মানে সীমাৰ পৰা এইটোৰ পৰা যিটো ইললিগেল স্মাগলিং হয় সেইটো ৰোধ কৰিবৰ কাৰণে 1950 চনত এইখন এক্ট ইন্ট্ৰডিউচ কৰিছিলে। কিন্তু সময়ৰ লগত চেঞ্জেছ আনিবৰ কাৰণে আৰু যোনটো আছাম কেটেলৰ যোনটো ডেফিনেশ্যন আৰু ইয়াৰ স্ক'পবিলাক ৱাইডেন কৰিবৰ কাৰণে আছাম গভৰ্ণমেণ্টে সেইখন এক্ট ৰিপিল কৰি আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 2021 ইন্ট্ৰডিউচ কৰিছে, যিটো আপোনাৰ ৰেগুলেট কৰে কেটেল স্লটাৰ, পশুবধ আৰু আপোনাৰ মাংস, ফ্লেছেছ অফ মিট আৰু ট্ৰান্সপৰ্টেশ্যন অফ কেটেল আৰু ট্ৰান্সপৰ্টেশ্যন অফ ফ্লেছ অফ মিট, মাংস সৰবৰাহৰ যোনটো নীতি, সেই নীতিৰ ওপৰত ৰুলছ এণ্ড ৰেগুলেশ্যন কিছুমান প্ৰভিজন দিছে আছাম কেটেল এণ্ড প্ৰিজাৰ্ভেশ্যন এক্টত। চ' আপোনালোকে সকলোৱে জানে যে যেতিয়া ভাৰতৰ সংবিধানখন আপোনাৰ ড্ৰাফটিং হৈ আছিলে, সেই ড্ৰাফটিং হোৱাৰ সময়ত তেতিয়াৰ পৰাই কেটেল, স্লটাৰ অফ কেটেল এটা গুৰুত্বপূৰ্ণ বিষয় আছিলে, য'ত যিবিলাক মেম্বাৰ অফ আপোনাৰ ড্ৰাফটিং কনষ্টিটিউশ্যনৰ ড্ৰাফটিং কমিটিৰ মেম্বাৰ আছিলে, তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আহিছিল যে স্লটাৰ অফ কেটেল এইটো কোনটো শাখাত ৰখা যাব, ফাণ্ডামেণ্টেল ৰাইটছত ৰখা যাব নে DPSPত ৰখা যাব, মানে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি। আৰু সেইটোৰ ওপৰত ভোট হৈছিলে। ভোট হোৱাৰ পিছত যোনটো কেটেল স্লটাৰ, এই কেটেল স্লটাৰটো আপোনাৰ DPSPত ৰাখিছে, মানে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচিত ৰাখিছে। আৰু এই ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচিত যেতিয়া ৰাখিছে, তাত কিছুমান আৰ্টিকেল আছে, আৰ্টিকেল 48 অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, য'ত বেন অন কেটেল স্লটাৰ বা প্ৰিজাৰ্ভেশ্যন অফ কেটেল, আপোনাৰ প্ৰটেকশ্যন অফ কেটেল, এইবিলাকৰ ওপৰত গুৰুত্ব দিছিলে। আৰু কেটেল প্ৰিজাৰ্ভেশ্যন মানে কেটেল স্লটাৰ বা এনিমেল প্ৰটেকশ্যনৰ কাৰণে সংবিধানত Schedule 7 Entry 15ত কৈছে যে এইখনত মানে কেটেল প্ৰিজাৰ্ভেশ্যনৰ কাৰণে প্ৰত্যেকখন দেশে বা প্ৰত্যেকখন ৰাইজে তেওঁলোকে নিজা ল বনাব পাৰে। চ' আছাম কেটেল অফ প্ৰিজাৰ্ভেশ্যন এক্টখন বনোৱাৰ যোনটো অথৰিটি, এই অথৰিটিটো কনষ্টিটিউশ্যনৰ 7 Schedule Entry number 15ৰ পৰা আহিছে। আৰু অসম গভৰ্ণমেণ্টেও প্ৰটেকশ্যনৰ কাৰণে আৰু যোনটো ৰিলিজিয়াছ চেণ্টিমেণ্ট, মানে আমাৰ বিশেষকৈ গৌ মাতা বুলি যোনটো কয়, সেইটোৰ লগত জড়িত হৈছে, যিহেতু অসমখন আপোনাৰ হিন্দু মেজৰিটিৰ ৰাজ্য, যাৰ কাৰণে স্লটাৰ অফ কাউ, যিহেতু মানে কাউবিলাক, কেটেলবিলাক কেটেলক ভগৱান হিচাপে পূজা কৰা যায়। গতিকে এই কেটেলবিলাক প্ৰিজাৰ্ভেশ্যন কৰিবৰ কাৰণে বা প্ৰটেকশ্যন কৰিবৰ কাৰণে অসম গভৰ্ণমেণ্টে এই ইনিচিয়েটিভটো লৈছে, যাতে চেণ্টিমেণ্টটো হাৰ্ট নহয় আৰু কালচাৰেল ভেলুটো যাতে মানে প্ৰটেকশ্যন হৈ থাকে, এইটো যাতে ভালদৰে থাকে সমাজত। তো এইটো কাৰণে অসম গভৰ্ণমেণ্টে এইখন এক্ট আনিছিলে। আৰু এই এক্টখনত ৰেষ্ট্ৰিকশ্যন অন স্লটাৰ, আপোনাৰ বধ কৰা, পশু বধ কৰিব মানে ৰেষ্ট্ৰিক্টেড কৰে বিল' মানে 14 ইয়াৰ্ছৰ তলৰ যিবিলাক পশু আছে, এই পশুবিলাকক যোনবিলাক মানে তলৰ পশুবিলাকক মানে বধ কৰাটো ৰেষ্ট্ৰিক্টেড কৰিছে। কিন্তু এবভ 14 ইয়াৰ্ছ মানে 14 বছৰৰ ওপৰৰ যিবিলাক পশু আছে আৰু যিবিলাক মানে কাম কৰাৰ যোগ্য নহয়, মানে হয়তো সিহঁতৰ দ্বাৰা খেতি কৰিব নোৱাৰি বা সিহঁতৰ দ্বাৰা যোনটো আমাৰ ইকনমিকত প্ৰভাৱ পেলাব লাগে, যিহেতু অসমখন এখন কৃষি প্ৰধান ৰাজ্য, পশুবিলাক বহুত ইকনমিকত ফেক্টৰ আছে। যদিও আজিকালি টেকন'লজিবিলাক আপগ্ৰেড হ'ল, পশুৰ দ্বাৰাই যেনেকৈ আগতে গৰুৰ দ্বাৰাই হাল বাইছিলে, এইবিলাক কমি আহিছে। তো
এইটো আগতে আছিলে কনষ্টিটিউশ্যন যেতিয়া বনাই আছিলে, যেতিয়া ইকনমিৰ ওপৰত প্ৰভাৱ পেলাইছিলে, সেইকাৰণে মানে প্ৰিজাৰ্ভেশ্যন অফ কেটেল এটা বহুত গুৰুত্বপূৰ্ণ বিষয় আছিলে। আৰু এইখন এক্টত কৈছে যিবিলাক কেটেল 14 বছৰৰ ওপৰৰ তেওঁলোকে আনফিট ফৰ ৱৰ্ক, জানে কামৰ কাৰণে মানে ফিট নহয়, তেওঁলোকক কি কৰিব পাৰে, কম্পিটেণ্ট অথৰিটি মানে ভেটেনাৰী অফিচাৰে বধ কৰাৰ কাৰণে কি দিব পাৰে, চাৰ্টিফিকেট দিব পাৰে। আৰু কৈছে যে এইখন এক্টতে যে এনেকুৱা জাগাত বিফ চেল কৰিব নোৱাৰে যিটো জাগাৰ ৰেডিয়েশ্যন মানে ধৰক আপোনাৰ ৰেডিয়েশ্যন মানে 4টা সীমাৰ উইদিন 5 কিলোমিটাৰ, য'ত মানে বেলেগ বেলেগ ধৰ্মৰ মানুহ আছে, টেম্পল আছে, ৰিলিজিয়াছ শিখ, হিন্দু, খ্ৰীষ্টান, বৌদ্ধ এইবিলাক আছে। তো মানে সিহঁতে যিহেতু কাউটো সিহঁতে গো মাংসটো যিহঁতে মানে গো মাংস সিহঁতে নাখায়, আৰু সেইটো সিহঁতৰ কাৰণে ৰিলিজিয়াছ চেণ্টিমেণ্টত আঘাত কৰে। সেইকাৰণে উইদিন 5 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত মানে হিন্দু মানুহ থকা বা টেম্পল থকা জেগাৰ পৰা যোনটো মানে গো হত্যা বা গো মাংস বিক্ৰী কি কৰিছে, বেন কৰিছে আৰু ৰেষ্ট্ৰিকশ্যন কৰিছে ট্ৰান্সপৰ্টেশ্যনত উইদাউট এনি, যদি চাৰ্টিফিকেট ল'ব লাগিব এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যত যদি বিফ ট্ৰান্সপৰ্টেশ্যন কৰে তেতিয়া চাৰ্টিফিকেট ল'ব লাগিব। হাউএভাৰ এখন ডিষ্ট্ৰিক্টৰ পৰা আন এখন ডিষ্ট্ৰিক্টত আপোনাৰ যদি এগ্ৰিকালচাৰেল পাৰ্পজৰ কাৰণে অনলি বিফ চেল কৰা যায় তেতিয়াহ'লে তাত কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাই। ইয়াত এইখন এক্টত বহুত পেনাল্টিজো ৰাখিছে, যিটো এক্টত আপোনাৰ 8 বছৰলৈকে বা 5 বছৰলৈকে জেল, ফাইন 5 লাখলৈকে ৰখা হৈছে এইখন এক্টত। তো এইখন এক্টে প্ৰিভেণ্ট কৰিছে যোনটো কেটেল স্মাগলিং। তাৰপিছত আমাৰ যোনটো অসমৰ যোনটো চেণ্টিমেণ্ট, এই চেণ্টিমেণ্টটো মানে বজাই ৰাখিবৰ কাৰণে এখন আনিছে। আৰু এই এক্টখনত 14 বছৰৰ তলৰ মানে পশুবিলাক নিধন কৰিবৰ কাৰণে মানে ৰেষ্ট্ৰিকশ্যন আনিছে। হাউএভাৰ ইয়াত আপোনাৰ এক্সেম্পটেড আছে যে 14 বছৰৰ ওপৰৰ যোনবিলাক কেটেল সেইবিলাক শ্লটাৰ কৰিব পাৰিব অনলি যোনটো আপোনাৰ শ্লটাৰ আছে, শ্লটাৰ হাউচ আছে, যোনটো ৰেজিষ্টাৰ হৈ আছে গভৰ্ণমেণ্টৰ দ্বাৰা, সেইবিলাকতহে কি কৰিব পাৰিব, শ্লটাৰ কৰিব পাৰিব। কিন্তু 14 বছৰৰ ওপৰৰ যোনটো গাইটো হত্যা কৰিব নোৱাৰিব, গাইটো এক্সেম্পটেড আছে। আৰু আপোনাৰ ৰিলিজিয়াছ পাৰ্পজৰ কাৰণে শ্লটাৰ হাউচৰ বাহিৰেও বেলেগ জেগাতো পশু বধ কৰিব পাৰিব, কিন্তু তাৰ কাৰণেও আপোনাৰ যোনটো ভেটেনাৰী অফিচাৰ বা আপোনাৰ স্পেচিয়েল ৰেংকৰ SI ৰেংকৰ পুলিচ, এই পুলিচবিলাকৰ পৰা মানে পাৰ্মিশ্যন লৈহে মানে বিফ বা আপোনাৰ কেটেল হত্যা কৰিব পাৰিব, য'ত শ্লটাৰ কৰিব পাৰিব। তো ৰিলিজিয়াছৰ পাৰ্পজৰ কাৰণে এক্সেম্পটেড আছে। আৰু এইখন এক্টে কৈছে যে কি বুলি কয়, এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যত ৰেষ্ট্ৰিকশ্যন আনিছে। লগতে পশুৰ ভিতৰত আপোনাৰ পশু পোৱালি, যোনবিলাক আপোনাৰ গৰ্ভৱতী যোনবিলাক গাই আছে, এইবিলাক গাইটো হত্যা কৰিব নোৱাৰে। তো বহুত হাই এমাউণ্ট অফ ইয়াত পেনাল্টিজ লগাইছে। আৰু এইটো আপোনাৰ এটা নন কগনিজেবল অফেন্স হয় আৰু এইটো নন বেলেবল অফেন্স হয়। সেইকাৰণে এই ক্ষেত্ৰত যদি কোনোবাই বিফ বিজনেছৰ লগত জড়িত বা কোনোবাই যদি কেটেল শ্লটাৰ কৰে, তো এইবিলাক যিবিলাক এখন এক্টত সাৱধানতা দিছে, এইবিলাক সাৱধানতাৰ ওপৰত গুৰুত্ব ৰখাটো উচিত। আৰু ইয়াতে বহুত ছেকশ্যন আছে ইম্পৰ্টেণ্ট, এনেকুৱা প্ৰহিবিশ্যন অফ ট্ৰান্সপৰ্টেশ্যন ছেকশ্যন 5ত আছে। কেটেল ট্ৰান্সপৰ্টেশ্যন মানে কিছুমান জেগাত এলাউ নাই। আৰু ইললিগেল স্মাগলিং এইবিলাক কৰিব নোৱাৰে আন এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যত। আৰু যদি মানে অনলি ফৰ মানে ফ্লেচেছ অফ মিট মানে মাংসৰ বা বিফ বা যিকোনো মাংসৰ কাৰণে যদি আন এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যত ট্ৰান্সপৰ্ট কৰে তেতিয়াহ'লে নিশ্চয় চাৰ্টিফিকেট বা অথৰিটি ল'ব লাগিব। তাৰপিছত আপোনাৰ এইখিনিয়ে হৈছে ইম্পৰ্টেণ্ট। আৰু গোবিলাক কোন জেগাত মানে হেৰি কৰিব, আপোনাৰ চেল কৰিব, যোনবিলাক এনেকুৱা বজাৰ থাকিব যিবিলাক বজাৰ মানে গভৰ্ণমেণ্টৰ পৰা এপ্ৰুভ থাকিব আৰু তাত মানে ৰেজিষ্টাৰে তাতে যোনবিলাক অথৰিটি থাকে সেইসকলে মেইনটেইন কৰিব কিমান মানে গো বিক্ৰী হৈছে, কিমান মহ বিক্ৰী হৈছে। আৰু এইবিলাক যদি তেওঁলোকে ৰেকৰ্ডবিলাক মেইনটেইন নকৰে তেনেহ'লে ভেটেনাৰী অফিচাৰ বা SI ৰেংকৰ পুলিচ অফিচাৰে কি কৰিব পাৰে, গোটেই বজাৰখন চিজাৰ কৰিব পাৰে বা পশুবিলাক যিমান আছে তাত চিজ কৰিব পাৰে আৰু ফাইন লগাব পাৰে।
8 বছৰলৈকে আপোনাৰ ইমপ্ৰিজনমেণ্ট, 3 লাখৰ পৰা 5 লাখলৈকে আপোনাৰ ফাইন ৰখা হৈছে। আৰু কোনোবাই যদি এই অফেন্সটো বাৰে বাৰে কৰে তেনেহ'লে তেওঁৰ সময়সীমাটো আৰু ফাইনটো আৰু বাঢ়ি যাব বা ইমপ্ৰিজনমেণ্টটো আৰু বাঢ়ি যাব। আশা কৰোঁ এই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয়কৈ উপকৃত হৈছে। এই ভিডিঅ'টো স্পেচিয়েলি গুৰুত্ব ৰাখিব যোনবিলাক ষ্টুডেণ্ট এইখন এক্টৰ লগত জড়িত বা অসমৰ মানুহ যিবিলাকে বিফৰ লগত জড়িত বা কেটেল বিজনেছৰ লগত জড়িত আৰু লগতে APSC আৰু AJSৰ কাৰণেও এইখন এক্ট ইম্পৰ্টেণ্ট হয়। আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপোনালোকে মানে কিছু ইনফৰমেশ্যন পাইছে। ধন্যবাদ। জয় অসম।